ৰাজিতা কি কৰিছে এইবিলাক নকৰিব কি কৰিছে আপুনি নকৰিব ৰাজিতা প্লিজ জীবন বাত হেৰাই ঠিকনা দিন আহে দিন যায় বিচাৰি ফুৰিছো জীৱন বাত পুৱা নপুৱাৰ আধৰুৱা ছবি জোনাক বিচাৰি আজি অমানিশা ৰাতি নামি আহিছে অমানিশা 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 আপোনালোকে হয়তো ভাবিছে মোৰ কি হৈছে মই কোন হয় আহকচোন আপোনালোকক মোৰ জীৱনত অমানিশা নমাৰ আগৰ পোহৰৰ দিনবোৰলৈ উভতাই লৈ যাম হেৰি খোৱা লোৱা ভালকে কৰিবা দেই হ'ব ইমান যদি মৰম কৰি থাকা অফিচ যাব মন নাযাব এতিয়া মোৰ অফিচ নগলে ঘৰখন কেনেকৈ চলিব হা নাযাওঁ নেকি আজি অফিচলৈ আৰে কি কৰা মানুহে দেখিব যোৱা যোৱা দেৰি হ'ব নাযাওঁ নেকি যোৱা ঠিক আছে যাওঁ গৈ থাকো বাই দাদা কি খবৰ কৰবাত গৈছিল নেকি মাজতে বহুত দিনৰ পৰা দোকানো বন্ধ আছিলে আমাৰ নিচিনা মানুহে জানো কৰবাত ফুৰিব যাব পাৰো বাপা দোকানখন এদিন নুখুলিলে চৰুত চাউল নুঠে তেতিয়াহ'লে ক'ত গৈছিল কিবা বিপদ হৈছিল নেকি চোৱা বাপাই এই দোকানখনেই হৈছে মোৰ একমাত্ৰ সাৰথি কিন্তু কি কৰিম ঘৰখনত মোৰ এটাৰ পিছত এটা বিপদ নুগুচাই হৈছে সেইবাবে দুদিনমান মই দোকানখন খোলা নাছিলো সেই যে বয়েৰাৰ বিছনাতে শুই থকা অৱস্থাতে প্ৰেছাৰ ষ্ট্ৰক হৈ পেৰালাইচিছ হৈ শৰীৰৰ আধা অংশই তত নাইকিয়া হৈছে তাইক মই মেডিকেলত নিলো ভাল ভাল ডাক্তৰকো দেখুৱালো ডাক্তৰে ক'লে লাহে লাহে চব ঠিক হৈ যাব ইছ ৰাম বৰ দুখ লগা কথা দেখোন এতিয়া বৌ ভাল পাইছেনে অলপ আমাৰেই দেখোন বিপদ নুগুচা হৈছে বয়েৰাৰ এই অৱস্থা আৰু মই নিজৰ কথাটো বাদেই দিছো ময়ো এজন চুগাৰ পেচেণ্ট মাজে মাজে গাটো বৰ বেয়া লাগে জানানে তথাপিও নিজৰ কথা মই চিন্তাই কৰা নাই পৰিয়ালৰ কথাই চিন্তা কৰি আছো আৰু এটা ভাল কথা জানানে বাপা কি মোৰ ল'ৰাই এইবাৰ সুখ্যাতিৰে পিউ পাছ কৰিছে তাকো এখন ভাল কলেজত পঢ়ুৱাব লাগে তাকো গুৱাহাটীত পঢ়ুৱাব লাগে তাৰ বাবে টকাৰ অলপ প্ৰয়োজন হৈছে বাপা কি যে কৰো ভাবিবই পৰা নাই একো মিলাবই পৰা নাই দাদা ভালনে এখেতৰ বিপদেই বিপদ এখেতৰ ল'ৰাই এইবাৰ বিপদৰ মাজতো সুখ্যাতিৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বাহ বৰ ভাল খবৰ দেখোন হে দাদা ভাল লাগিল খবৰটো কিন্তু তেওঁৰ গুৱাহাটীত পঢ়ুৱাবলৈ পইচাৰ অলপ প্ৰয়োজন আচ্ছা কিমান টকাৰ প্ৰয়োজন হৈছে আপোনাক 4,000 মান আচ্ছা মোৰ ফালৰ পৰা 1,000 টকা লওক আৰু বাকীখিনি আপুনি মিলাই ল'ব বহুত বহুত ধন্যবাদ বাপা মই সোনকালে তোমাৰ পইচাখিনি উভতাই দিম হ'ব দিয়ক শুভেচ্ছা থাকিল আহোঁ বাকী টকাখিনি আপুনিয়ে মোক সহায় কৰা হলে মই বৰ ভাল পালোহেঁতেন বাপা আপুনি চিন্তা নকৰিবচোন চাওঁ মই কি কৰিব পাৰো হেৰা হলনে অলপ সোনকালে দিয়া না মোৰ দেৰি হয় গৈছো ৰবা এই মানুহজনৰ লগত যে কি হ'ব মানুহক সহায় কৰিব পাৰিলে ধৈৰ্য নোহোৱা হৈ যায়
হৈছেনে তোমাৰ? গৈ আছো ৰবা। আনিছো ৰবা। মোৰ বহুত দেৰি হলো। নিমখ তেলে দিলেও হৈ যায় ন? ইমানবোৰ চব্জি বনাইছা, টাইমটো গুচি যায়। একো দেৰি হোৱা নাই অ। দিনটো অলৌতলকে ঘূৰি ফুৰি খাবলৈ তুমি সময় নোপোৱা। মানুহক সহায় কৰিব পালে আৰু কি লাগে ন তোমাক? তুমি কথাবোৰ নুবুজা কিন্তু দেই। আৰু ভাত কিন্তু শেষ কৰি খাব লাগিব, এটাও ভাত নেৰিবা। ধুনীয়া হৈছে, সুন্দৰ। কি যে হ'ব তোমাৰ লগত। আৰু মই একো নুবুজা নহয়। ভাত শেষ কৰি খালেহে কিন্তু উঠি যাব দিম। ভাল হৈছে, ধুনীয়া হৈছে। ভাল হৈছে। দেউতা, তুমি কথাটো বুজিবলৈ চেষ্টা কৰা নাই কিয়? চোৱা, তুমি মাটিখিনি মোৰ নামত কৰি দিলে 5 কোটি টকাৰ প্ৰজেক্ট এটা মোৰ হাতলৈ আহিব। মই মাটিখিনি অকল তোৰ নামত কৰি দিব নোৱাৰো। ইয়াত ৰাজীৱৰ সমানে অধিকাৰ আছে। দেউতা, প্ৰজেক্টৰ ফালে মই অকলে নাখাও নহয়, তাকো কিবা এটা দিমতো। এই যে কিবা এটা দিয়াৰ মানসিকতাটো, সেইকাৰণে তোৰ নামত মই মাটিখিনি কৰি দিব নোৱাৰো। দেউতা, দাদা, কিবা চিৰিয়াছ কথা পাতি আছা নেকি? এই দদাইৰ লগত অলপ কিবা কথা পাতি আছো। তই ক'ত যাৱ? ক'ত যাব আৰু? যাব আৰু টকা উৰুৱাবলৈ, মানুহৰ বা ল'বলৈ। কিয়, তই জ্বলিছ নেকি? সৎ কামত টকা উৰুৱালে অকল বাই নহয়, মানুহৰ আশীৰ্বাদো পায়। তাকেই। আজিৰ সময়ত মানুহৰ আশীৰ্বাদতকৈ টকাৰ মূল্য বহুত বেছি দেউতা। কথাষাৰ তয়ো মনত ৰাখিবি। তই এইবোৰ অনুভৱ কৰিব নোৱাৰ। কেৱল টকা টকা টকা। তই ক'ত যাৱ? আমাৰ অফিচৰ কাষত যে কাম কৰে পাণ দোকানী পৰেশদা, তেওঁৰ ঘৰত যাম এবাৰ। কি হ'ল, তাৰ কিবা হ'ল নেকি? তেওঁৰ একো হোৱা নাই। তেওঁৰ ল'ৰাজনে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ন, এইবাৰ গুৱাহাটীত যাব। বাহ, বহুত ভাল খবৰ। আচলতে কি জানা, মানুহে কষ্ট নাপালে ভাল হ'ব নোৱাৰে। তাৰ ফল ইহঁতে পালে। কিন্তু কথাটো হ'ল তেওঁক অকণমান পইচাৰ প্ৰয়োজন। কালি লগ পাইছিলে মোক। মই চাই লওঁ। এই 5,000 টকাই লৈ যা। 5,000 দিলে। বাকী টকাখিনি ল'ৰাটোক দিবি। তাৰ লাগতিয়াল বস্তুখিনি কিনি ল'ব। ঠিক আছে দেউতা। ভগৱানে তোক মংগল কৰক। আপুনি এনেকৈ ফফাই থাকোঁতেই যাব। বা সৰু পুতেকলৈ দেউতাকৰ কিমান মৰম। পুতেকে ক'লে নালাগে টকা, বাপেকে বোলে লৈ যা লৈ যা। দৰকাৰ হ'ব। কিমান টকা দিলে? 5,000 টকা। 5,000 টকা? মই চিন্তা কৰি আছো কোটি টকাৰ কথা, আৰু 5,000 টকাতে মোৰ গৰম হৈ গৈছে। কোটি টকা? নেটু 2টা দিব, 2 টকা এটাই নিদিয়ে। আৰু কোটি টকাৰ সপোন দেখিছে। চাই থকাচোন তুমি, এই মাটিখিনি মোৰ নামত কৰিহে এৰিম, লাগিলে যিয়ে কৰিব নালাগক কিয়। উপায় এটা আছে। কি উপায়? ৰাজীৱৰ প্ৰতি থকা দেউতাকৰ মৰম আমি নাইকিয়া কৰিব লাগিব। টকা টকা টকা, কেৱল টকা। আজিকালি আমাৰ দৰে দুখীয়া মানুহবোৰ জীয়াই থকাতকৈ নথকাই ভাল। দেউতা, তুমি কাক কি কৈ আছা? নাই, দুখ লাগিছে, কিন্তু মই হাৰি যোৱা নাই। তোক মই পঢ়ুৱাম। তই ভাল মানুহ হ'ব লাগিব, সমাজৰ নাম কৰিব লাগিব, এই গাঁওখনৰ নাম উজ্বলাব লাগিব। তুমি চিন্তা নকৰিবা দেউতা, মই তোমাৰ মনৰ আশা পূৰণ কৰিমেই। জানো বোপা, তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। এফালে মাৰাই পেৰালাইচিছ হৈ বিচনাত পৰি আছে। মই মাৰাৰ কথাই চিন্তা কৰিম নে তোৰ কথা চিন্তা কৰিম? যি কি নহওক, আজি এটা ভাল খবৰ আহিব। কাৰণ পইচা বিচাৰি মই হাহাকাৰ কৰি ফুৰিলো,
কাৰো পৰা মই অলপো সঁহাৰি নাপালো। আচলতে বোপা, দুখীয়া হোৱাৰ বাবে আমাক কোনেও টকাৰে সহায় কৰিব নিবিচাৰে। যেনিবা আমি পইচা কি এতিয়া ঘূৰাই নিদিওঁ। তথাপিও এই পৃথিৱীত ভগৱান আছেই বাবে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰাজীৱ বোপা। হয় নেকি দেউতা? খুব ভাল কথা। মই নহলে গুৱাহাটীত পঢ়িব যাব পাৰিম। এই ৰাজীৱ বোপা আহিলে দেখোন। আহক আহক, বহক বহক। ভালে আছে? বহক। ভালে আছা? এই টকাখিনি লওক আৰু বাবাক উচ্চ শিক্ষাৰ কাৰণে গুৱাহাটীলৈ লৈ যাওক। আৰু দেউতাই ৫,০০০ টকা দি পঠিয়াইছে। আপুনি ৩,০০০ গৈছিলে, বাকীটা যিখিনি খৰচ পাতি হয় থকা মেলাৰ ব্যৱস্থা সুন্দৰকৈ কৰি দিয়ক, যাতে সি কোনো কষ্ট নাপায়। বহুত বহুত ধন্যবাদ বাবা। আপুনি এইকণ সহায় মোক নকৰা হলে হয়তো মই ইয়াৰ সপোন কেতিয়াও পূৰণ কৰিব নোৱাৰিলোহেঁতেন। চাওক, মই আপোনাৰ টকাখিনি খুব সোনকালে ঘূৰাই দিম। নাই, সেইটো কৰিব নালাগে। আপুনি তাক প্ৰথম এডমিশ্যন কৰাওকচোন। নাই নাই, দৰকাৰ হলে মই গোহালিৰ গৰুহালি বিক্ৰী কৰি দিম, কিন্তু গ্ৰাহক পোৱা নাই। পালে আপোনাৰ টকাখিনি মই খুব সোনকালে ঘূৰাই দিম। হ'ব হ'ব, আপুনি এইটো চিন্তা কৰিব নালাগে। মাথো বাবাৰ এডমিশ্যনটো ধুনীয়াকৈ কৰে আনক, তাৰপিছত বাকী এইখিনি আমি চিন্তা কৰিম। বিক্ৰম, তুমি কিন্তু ভালকৈ পঢ়া শুনা কৰিব লাগিব। নিজৰ গাঁৱৰ লগতে অসমৰ নাম উজ্বলাব লাগিব দেই। দেউতাই বহু কষ্ট কৰি তোমাক পঢ়া শুনা কৰাইছে, সেই কথা তুমি সদায় মনত ৰাখিবা। হ'ব খুৰা, মই কথা দিলো। মই আপোনালোকৰ আশা পূৰণ কৰিমেই। ঠিক আছে, ভাল। ঠিক আছে, তেতিয়াহ'লে মই আৰু হয় আহো। ভাল বাৰু। দেখিছা, মানুহে কয় ভগৱান নাই বুলি। এয়াই ভগৱান মানুহৰ ৰূপ লৈ আমাৰ মাজতে আছে। দেউতা, আপুনি ভাত খোৱাৰ পিছত খোৱা টেবলেটটো খোৱাই নাইচোন। এয়া লওক। আলপৈচান ধৰি ধৰি তুমি মোৰ অভ্যাসটোকে বেয়া কৰি পেলাইছা। এতিয়া মোৰ মনত একোকে কৰা নাযায়। হয় নেকি? মই যদি নাথাকো কেতিয়াবা, তেতিয়া কি হ'ব? নাথাকো মানে কলৈ যাবা? কিয়? মই মাৰ ঘৰলৈ যাব নালাগে নেকি? মা দেউতা নাথাকিলেও দাদা বৌহঁতটো আছে। সিহঁতে চাগে ভাবেই ছোৱালীজনীয়ে আমাক পাহৰিয়াই থাকিলে। এৰা হয়, নিজৰ মানুহবোৰৰ পৰা বেছি দিন আঁতৰি থাকিব নালাগে। কথাতে কয় নহয়, চকুৰ আঁতৰ হলে মনৰো আঁতৰ। তুমি এটা কাম কৰিবা, অহা দেওবাৰলৈ ৰাজীৱৰ লগতে এপাক গৈ আহিবা। ঠিক আছে। নাই নাই, অহা দেওবাৰে মোৰ প্ৰগ্ৰাম আছে। প্ৰগ্ৰাম মানে? তুমি কিবা গান চান গোৱা কৰিছা নেকি? আপুনিও যে চান্স পালে মোক ঠাট্টা কৰাৰ তালতেই থাকে। ঠাট্টা কৰা নাই, সুধিছোহে। কোৱাচোন কি আছে? অহা দেওবাৰে মোৰ বান্ধৱী এজনীৰ বাৰ্থডে পাৰ্টি এটা আছে। ঠিক আছে। ঠিক আছে, হ'ব দেউতা, আমি নেক্সট উইক যাম দিয়ক। এখেতেই যাওক। মই আছো নহয়, মই তোৰ লগত সদায়ে আছো। মুঠতে তই ভাল হ'ব লাগিব। তই চিন্তা নকৰিবি। সেয়া তই কিয় কান্দিছ? নাপায় নহয় কান্দিব। মনটো তই জাত কৰ। তই ভাগি গলে মই কেনেকৈ সাহস পাম, তইয়ে কচোন। মোক টকা লাগিবই, তই একো চিন্তা নকৰিবি। তোৰ টকা মই সোনকালে ঘূৰাই দিম। মোৰ বিলবোৰ হোৱা নাই, 6 মাহমান হ'ল আগৰ বিলে পোৱা নাই। তোৰ অকণো ধৈৰ্য নাই, আৰু ইমান দিন ৰলিয়ে যেতিয়া, আৰু 2 দিনমান ৰচোন। নাই, মোক টকা লাগিবই। আপোনাৰ কাম নালাগে। আজি দিম কালি দিম বুলি কিমান ঠগি আছে আপুনি মোক। আমি দুখীয়া মানুহ, কিবাকে টকা অলপ জমা কৰিছো। এতিয়া কাম নহল যেতিয়া টকাখিনি ঘূৰাই দিয়ক। পইচা ঘূৰাই দিম বুলি ক'লে ঘূৰাই দিব পাৰি জানো? সকলোৰে সময় সুবিধাৰ কথা আছেতো, আৰু মইতো নিদিওঁ বুলি কোৱা নাই। যা পইচা দিম যা। অহা সপ্তাহ হলে আপোনাক বাদ চাম। যদি অহা সপ্তাহত পইচা নিদিয়ে, মই কিন্তু বেলেগ ব্যৱস্থা ল'ম। মই আছো 5 কোটিৰ চিন্তাত, আৰু তই আছ 1000 টকাৰ চিন্তাত। দেউতাও মাটিখিনি মোৰ নামত দি দিয়া হল। চব অংক খেলি মেলি হৈ গল।
চোৱা ভাইটি, ঘৰত সকলো কথা পাতিব নোৱাৰি, সেয়েতো ইয়ালৈ মাতি আনিছো। দেউতাই কথাবোৰ বুজি পোৱা নাই। আমাৰ মাটিখিনি যদি দেউতাই মোৰ নামত লিখি দিয়ে, সেই প্ৰজেক্টটো মোৰ হাতলৈ আহিব, আৰু তই ক'লে দেউতাই নিশ্চয় মানিব। মোৰ কথা দেউতাই একেবাৰে শুনিব নিবিচাৰে। প্ৰথম কথা, দেউতাই জীয়াই থকালৈ মাটি সম্পত্তিৰ কথা চিন্তা কৰিব নালাগে। তই এইবোৰ চিন্তা নকৰিলেও হ'ব। মাটিৰ কথা মাজতে দেউতাই মোক কৈছিল। আৰু তেতিয়ালৈকে প্ৰজেক্টটো মোৰ হাতত নাথাকিবই। বাৰু কচোন, এনে কিনো কাম যাৰ বাবে মাটিখিনি তোৰ নামত লিখি দিব লাগে? তই এইবোৰ বুজি নাপাবি। বাৰু তই বহ, মোৰ অফিচলৈ পলম হ'ব। আহিবলি। কি হ'ল ভিনদেউ, ইমান দৌৰা দৌৰি কৰি মাতিছে যে? বহুত ডাঙৰ টেনশ্যন এটাত আছো। টেনশ্যন? মই থাকোঁতে কি কোৱাচোন? দেউতা চাগে মোৰ নামত মাটিখিনি কৰি দিব বিচৰা নাই, আৰু চাগে নিদিবই। কোৱাহে, মাটিখিনি নাপালে দেখোন আমাৰ আশাবোৰ এনেই যাব। নাই নাই, আমাৰ আশাবোৰ এনে যাব দিব নোৱাৰো। উপায় এটা আছে। উপায়? কি উপায়? ৰাজীৱৰ প্ৰতি থকা দেউতাৰ মৰম নাইকিয়া কৰিব লাগিব। বঢ়িয়া ভিনদেউ, এইকাৰণে মই তোমাক ভিনদেউ বুলি গৰ্ব কৰোঁ, জানানে? শুনা, এই দায়িত্ব তুমি মোক দিয়া, মই যি কৰিব লাগে যেতিয়াই কৰিব লাগে সকলো। আৰে সেইকাৰণেতো তোক মাতিছো। যিমান জলদি পাৰ কামটো সোনকালে শেষ কৰ। তাক চেটেপে কৰি দিওঁ নেকি? নাই নাই, ইমান তললৈ নাযাবি। যিমান যি নহলেও সি মোৰ নিজৰ ভাইটো। মাত্ৰ দেউতা আৰু ঘৰৰ মৰমৰ পৰা তাক আঁতৰ কৰিব লাগিব। দয়া আৰু লোভৰ কি সুন্দৰ কম্বিনেশ্যন। মাজে মাজে মই তোমাক বুজিবলৈ চেষ্টা কৰোঁ, কিন্তু আকৌ কনফিউজ হৈ যাওঁ। একো কনফিউজ হ'ব নালাগে, যিটো কৈছো সেইটোৱে কৰ। হ'ব ভিনদেউ, তুমি টেনশ্যন ল'ব নালাগে, জাষ্ট চিল কৰা, মই সকলো। ঠিক আছে, যোৱা যোৱা, ভালকৈ যোৱা। ইমানকৈ কি ভাবি আছা? মোৰতো বাদ দিয়া, তুমি কি ভাবিছা? কি ভাবিছো মানে? অকল সমাজৰ কথা ভাবি থাকিলেই হ'ব নে আমাৰ কথাও ভাবিবা? আমাৰ কথা মানে কিহৰ কথা কৈছা? কিয়, দেউতাক হ'বলৈ মন নাই? সেইটো কথা। ধেমালি নকৰিবা দেই। মোৰ লগৰ ছোৱালী সকলোবোৰ মাক হ'ল। আজিকালি মোৰ বাহিৰলৈ যাবলৈ বেয়া লগা হৈছে, জানানে? মানুহবোৰে ভাবে আমাৰ কিবা প্ৰব্লেম আছে। মানুহেনো নকয় কি? কিছুমান মানুহেতো কাক কেনেকৈ বদনাম দিব পাৰে তাৰ কথাকে ভাবি থাকে। সেইকাৰণেতো মই সেইবোৰ মানুহক আৰু সুবিধা দিব নিবিচাৰোঁ। হ'ব দিয়া, আৰু বেছি দেৰি নকৰোঁ। সঁচাই? নেক্সট মান্থ, অ'কে? তই কিন্তু বৰ ভাগ্যৱান দেই। কিয়বা কলি? সঁচাই, তোৰ সৰু ল'ৰাটোক তই ভাগ্য কৰি পাইছ। তাৰ কথা মই বহুতৰ মুখতেই শুনিছো। সি মানুহক বহুত সহায় কৰে। তোৰ গুণখিনি পাইছে সি। তই ঠিকেই কৈছ, তাক লৈ মই গৌৰৱান্বিত। সি মোৰ নাম ৰাখিছে। চাকৰি কৰি থাকোঁতে দৰমহাৰ আধা অংশ বেলেগক দিওঁতেই গ'ল। সেইকাৰণেইতো তোৰ নামটো ক'লে কোনোবা চিনি নোপোৱা মানুহ আছে জানো? জীয়াই থকা দিনকেইটা এই সন্মানখিনি জীয়াই ৰাখিব পাৰিলে হ'ল। আৰু কি জীয়াই থকা কথা কৈছা? তোক মানুহে সদায় মনত ৰাখিব। মৃত্যুৰ পিছতনো কোনে ৰাখিব? সকলো সুখ দুখ জীয়াই থাকোঁতে। আজি দেখোন বতৰটো ডাৱৰীয়া হ'ল। বেছিকৈ ঘূৰিলো নেকি? বল 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 যাওঁ বল। কামটো কিন্তু সোনকালে কৰিব লাগিব। ভিনদেউ, তুমি টেনশ্যন নল'বা। পইচা দিলে সকলো চেটেল হৈ যাব। পইচা কিমান দিব লাগিব? 2 লাখ টকা দিলে হ'ব। মাত্ৰ 2 লাখ টকা? ঠিক আছে, মোৰ গাড়ীৰ পৰা লৈ যাবি। আহা। আৰু শুনা, ইমান টেনশ্যন কিয় লৈ থাকাহে? হৈ যাবতো।
বাট হেৰাই ঠিকনা দিন আহে দিন যায় বিচাৰি ফুৰিছো জীৱন বাট পুৱা নপুৱা আধৰুৱা ছবি জোনাক বিচাৰি আজি অমানিশা ৰাতি নামি আহিছে